ঢিং বিধানসভা সমষ্টিৰ অন্তৰ্গত সোণাইবেৰা বাটমাৰী গাঁও পঞ্চায়তৰ এটি লোক নিৰ্মাণ বিভাগৰ পথ নিৰ্মাণত ঠিকাদাৰে গাফিলতি কৰাৰ অভিযোগ তুলি ৰাইজৰ প্ৰতিবাদ। প্ৰাককলন মতে পথ নিৰ্মাণৰ দাবী আৰু উল্লেখযোগ্য যে SOPDG আঁচনিৰ অধীনত নিৰ্মাণ হ'বলগীয়া পথটি নিৰ্মাণৰ কাম যোৱা জানুৱাৰী মাহতে শুভাৰম্ভ কৰিছিলে বিধায়ক আমিনুল ইছলামে। বিধায়ক আমিনুল ইছলামৰ আশীষ ধন্য এগৰাকী ঠিকাদাৰে এই কামৰ দায়িত্ব লাভ কৰিছে আৰু ৰাইজৰ কোনো অভিযোগৰে কৰ্ণপাত কৰা নাই বুলি অভিযোগ দিয়ে স্থানীয় ৰাইজে। আমাৰ সোণাইবেৰা বাটামাৰী গাঁও পঞ্চায়তৰ সোণাইবেৰা বাটামাৰী গাঁও পঞ্চায়তত আমাৰ MLA ফাউণ্ডৰ পৰা ৰাস্তাৰ চেইন কেবলৰ কাম চলি আছে। আজি প্ৰায় আদৰশিলা কৰিছে, প্ৰায় 1 বছৰমান হৈ গৈছে, কিন্তু দেখা গৈছে আদৰশিলা হোৱাৰ 1 বছৰ পিছত এতিয়া আমাৰ কামটো আৰম্ভ কৰিছে। আজি প্ৰায় 10-15 দিন ধৰি কামটো চালু কৰিছে, কিন্তু তাক মই যিদিনা প্ৰথমে আহিছে দেখিবৰ কাৰণে মজিবুৰ নামে ল'ৰাজন, তাক সুধিছোঁ যে কেনেকৈ ৰাস্তাৰ কামটো হ'ব। সি মোক কৈছে যে চেইন কেবল পেলোৱাৰ পিছত ৰুলাৰ মাৰি 6 ইঞ্চি থাকিব। তাৰপিছত মই ক'লোঁ যে আমি শুনামতে শুনিছোঁ 8 ইঞ্চি হ'ব লাগে, 6 ইঞ্চি থাকিব লাগে, তুমি কৈ আছা ঠিক আছে বাৰু, 6 ইঞ্চি হ'লেওতো আমাৰ 4-5 বছৰ যাব। য'ত আমাৰ পঞ্চায়ত আজি জন্ম লোৱা প্ৰায় 25 বছৰ হৈ গৈছে, পঞ্চায়তৰ পৰা নহয় MLA ফাউণ্ডৰ পৰাই য'ত আমাৰ কাম নহয়, সেইটো ৰাস্তা যদি 6 ইঞ্চি হয় তেতিয়াহ'লে আমাৰ ৰাইজৰ কাৰণে বহুত সুবিধা হৈ যাব। আৰু এতিয়া বৰ্তমান দেখা গৈছে সি কাম কৰি আছে, কোনোবা ঠাইত 1 ইঞ্চি, কোনোবা ঠাইত 2 ইঞ্চি, কোনোবা ঠাইত ওপৰত আপোনাৰ 3.5 ইঞ্চিলৈকে সি ৰাস্তাটো ৰুলাৰ মাৰাৰ পিছতে আছে। প্ৰায় 400 মিটাৰ ৰুলাৰ মাৰি শেষ কৰি দিছে। যদি কামটো প্ৰথমৰ পৰাই 6 ইঞ্চি সি কৰে তেতিয়াহ'লেতো ৰাস্তাৰ প্ৰথমৰ পৰাই আৰম্ভ কৰি আহিব, 6 ইঞ্চি ৰুলাৰ মাৰি শেষ কৰিব। কিন্তু দেখা গৈছে সি প্ৰায় 400 মিটাৰ কাম কৰি আহি গৈছে 1-2 ইঞ্চি 3 ইঞ্চিৰ মাজত। এতিয়া আমাৰ আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ গোটেই অসমৰ মানুহে অৱগত হ'ব লাগে আৰু আমাৰ অসম চৰকাৰক আমি এইটো অৱগত কৰাওঁ যে আমাৰ ৰাস্তাৰ কামটো বহুত নিম্নমান হিচাপে কামটো কৰি নি আছে। কণ্ট্ৰেক্টৰ কোন মই নাজানো, যাতে তাৰ প্ৰতি বিহিত ব্যৱস্থা কৰে। আমাৰ ৰিয়েলি কামটো আমাৰ ৰাস্তাৰ হ'ব লাগে। যিটো ফাৰ ৰাস্তা এইটো কিমান ৰাস্তাৰ ফাৰটো আপোনাৰ আমাক সি কৈছে 12.5 ফুট বুলি, কিন্তু 12.5 ফুট সি মুখেৰে কৈছে, কিন্তু ৰাস্তাৰ কাম কোনো ঠাইত 9 ফুট কৰিছে, কোনো ঠাইত 10 ফুট কৰিছে। পথালিটো 12 ফুট, কোনো ঠাইতে 12 ফুট নাই। এতিয়া সি ফাৰতো আমাক মানে বহুত নিম্নমানৰ কাম কৰি দেখুৱাই আছে, আৰু যিটো চেইন কেবল 6 ইঞ্চি বহল সি কৈছে তাতো আমাক 3 ইঞ্চি নাইকিয়া কৰি দিছে। এতিয়া আমাৰ অসম চৰকাৰক আমি জনাওঁ যে আমাৰ এই ৰাস্তাটো যেনেকৈ ইষ্টিমেট মতে যেনেকৈ কামটো কৰিব দিছে তেনেকৈ যাতে আমাৰ কামটো হয়। আমাৰ হেৰি জুৰিয়া ব্লক আৰু ডিং ব্লকৰ দুয়োটা ব্লকৰ মাজত পৰিছে আমাৰ এই বাটটো। আধাখিনি 180 মিটাৰ আছে আপোনাৰ জুৰিয়া ব্লকৰ, আৰু বাকী 420 মিটাৰ আছে আমাৰ ডিং ব্লকৰ। কিন্তু দুয়োটা ব্লকে মিলি পেলাই কাম কৰিছে। এতিয়া আপোনালোকৰ চেনেলৰ জৰিয়তে আমি এতিয়া ৰাইজক অৱগত কৰালোঁ, চৰকাৰক অৱগত কৰালোঁ, আৰু এতিয়া আমি লগে লগে আমাৰ এপ্লিকেশ্যনো গৈ পেলাই আমি আমাৰ ব্লক দুয়োটাতে দিম বুলি আমি সিদ্ধান্ত লৈছোঁ আমাৰ ৰাইজে। সোণাইবেৰা বাটামাৰী জিপিটো পশ্চিম ডিংগাঁৱৰ পৰা সোণাইবেৰা বিললৈকে এটা SOPDG আঁচনিৰ অধীনত MLA ফাউণ্ডত চেইন কেবলৰ ৰাস্তা এটা হৈ আছে। যে মেইন কণ্ট্ৰেক্টৰ কোন সেইটো আমি নাজানো, শুনামতে ঠিকাদাৰ মজিবুৰ ৰহমান, তেখেতে মানে আমাৰ ৰাস্তাটো যে বনাই আছে একদম নিম্নমানৰ কাম কৰি আছে। হ'ব লাগে 8 ইঞ্চিকৈ গাঁত খান্দি 8 ইঞ্চি মালখিনি পেলাব লাগে, সেই ওপৰেদি 2 ইঞ্চি 1.5 ইঞ্চিকৈ মালখিনি পেলাই আমাক মানে এই ৰাস্তাটো একদম নিম্নমানৰ কাম মানে সি কৰি বুলি কৈ যাব খুজিছে। আমি তাক প্ৰতিবাদ কৰিছোঁ ৰাইজে, সি আমাৰ কথাক মানে সি নামানে, সি আমাক উল্টাকে দম দিয়ে। কি কৰিবলৈ আছে আপোনালোকে কৰি লওক। এতিয়া ভাবিছোঁ আপোনাৰ চেনেলতে এনভাইৰনমেণ্টৰ কৰ্তৃপক্ষক আপোনালোকে জনাই দিয়ক এইটো যে আমি এতিয়া জুৰিয়া ব্লকত পৰিছে আধাখিনি ৰাস্তা, ডিং ব্লকত পৰিছে, তো দুয়োটা ব্লকক আজি আমি অৱগত কৰিম বুলি আমি ৰাইজে সিদ্ধান্ত লৈছোঁ। সোণাইবেৰা বাটামাৰী গাঁও পঞ্চায়তৰ সন্মুখত যিটো ৰাস্তা হৈ আছে এইটো মানে আমাৰ বহু কণ্ট্ৰেক্টৰে বহু নিম্নমানৰ কাম কৰি আছে। সেইটোৰ কাৰণে আমি নগাঁও DC অফিচৰ উপায়ুক্ত মহোদয়ৰ ওচৰত
জনাও যে এইটো কাম যেটো ৰুল মতে আছে সেই মতে কৰিব কাৰণে মই অনুৰোধ জনাম।